মেট্ৰিকত পাইছোঁ 3rd ডিভিজন 2nd ডিভিজন এইচএছত রেজাল্ট ভাল কৰিব পাৰিমনে এইচএছত 75 পাৰিমনে এই এটা কণ্ডিশ্যন বহুত ছাত্ৰ ছাত্ৰীৰ মোটিভেশ্যন কাঢ়ি লৈ আছে তেওঁলোকক ভবাই আছে যে মই এইচএছত ভাল রেজাল্ট কৰিব পাৰিমনে তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছো মই তোমালোকক সৰ্বপ্ৰথম এটা কথাই কম যদি আমাৰ অতীত বেয়া হয় তেন্তে ভৱিষ্যতো কি বেয়া হ'ব এইটো কি হয় বহুত মানুহৰে আছে যে অতীত বহুত বেয়া কিন্তু ভৱিষ্যতত তেওঁলোকে বহুত ভাল কাম কৰিছে যাৰ উদাহৰণ তোমালোকে বহুত পাইছা তোমালোকে যদি ভাবা তেন্তে বহুত উদাহৰণ আছে যিবোৰ মানুহে অতীতত বেয়া রেজাল্ট কৰি আহিছে কিন্তু বৰ্তমান সময়ত তেওঁৰ রেজাল্টটো বহুত ভাল মানে তেওঁৰ ভৱিষ্যত হ'ব আমালোক বৰ্তমান দেখি আছো ঠিক আছে মানুহৰ ভৱিষ্যতৰ কথাটো আমালোক ক'ব নোৱাৰিম তেওঁলোকৰ ভৱিষ্যত আমালোক এতিয়া দেখি আছো গতিকে তোমালোক কিয় নোৱাৰিবা সকলোৱে যদি পাৰে তেওঁলোকে যদি পাৰে তো তোমালোকে কিয় নোৱাৰিবা মোক এটা কথাই কোৱাচোন কিয় নোৱাৰিবা মেট্ৰিক পৰীক্ষাত 3rd ডিভিজন পাইছা সেই বুলি কি সেকেন্ড ইয়াৰতো 3rd ডিভিজন পাব নেকি এইচএছত 2nd ডিভিজন পাবা নেকি এটো কোনো কথা বহুত ছাত্ৰ ছাত্ৰীৰ মোটিভেশ্যন এইটোৰ কাৰণে নাহে যে মই মেট্ৰিকত পাইছো 30% মই এইচএছত 75% পাম নেকি পাব নোৱাৰিম মই এই কাৰণে তোমালোকৰ পঢ়াৰ প্ৰতি মনোযোগ উঠি গৈ আছে মোৰ লগত মোৰ সিনিয়ৰ হয় তেওঁলোকে যেতিয়া পঢ়িছিল তেওঁৰ রেজাল্ট মেট্ৰিকত একেবাৰে বেয়া আছিল মেট্ৰিকত ইংৰাজী 30 অসমীয়া 30 সোশিয়াল সায়েন্সত 27 এনেকৈ পাস কৰিছে 32 নে 31% কিন্তু এইচএছত তেওঁ রেজাল্ট কৰিছে 86% তেন্তে ভাবা কি কৰিছে 86% পাইছে 86 আৰু কত 32 বা 31 মোৰ ভালকে মনত নাই সাগে কত 31 আৰু কত 86 মোৰ কথা এটা যদি তেওঁ পাৰে তুমি কিয় নোৱাৰিবা তুমিও পাৰিবা ময়ো পাৰিম কিয় নোৱাৰিম এনেকৈ কোৱাচোন নিজকে তেওঁ যদি পাৰে মই কিয় নোৱাৰিম এতিয়া আৰু এটা কথা কওঁ শচীন তেণ্ডুলকাৰ ক্ৰিকেট প্লেয়াৰ নাম সকলোৱে শুনিছা তেওঁৰ জীৱন কাহিনী শুনিছানে তেওঁ মেট্ৰিক ফেইল গতিকে তেওঁ যদি এজন ক্ৰিকেটাৰ হ'ব পাৰে মই কিয় নোৱাৰিম মোক এইটোই লাগে তেওঁ যদি ক্ৰিকেটাৰ হ'ব পাৰে মেট্ৰিক ফেইল হৈ কিন্তু মই কিয় নোৱাৰিম তেওঁ ময়ো মানুহ তেওঁৰ দুটা ভৰি আছে মোৰো দুটা ভৰি আছে তেওঁৰ দুটা চকু আছে মোৰো দুটা চকু আছে মোৰো দুটা হাত আছে তেওঁৰো দুটা হাত আছে গতিকে তেওঁ যদি পাৰে মই কিয় নোৱাৰিম এই তেওঁ যদি পাৰে মই কিয় নোৱাৰিম এই প্ৰশ্নটো নিজকে কৰা 100% গ্যাৰান্টি মই দিম এইচএছত রেজাল্ট তোমালোকৰ বহুত ভাল হ'ব কিন্তু প্ৰশ্ন কৰিব লাগিব নিজকে মোটিভেশ্যন কৰিব লাগিব নিজকে মোটিভেশ্যন নোহোৱাকৈ রেজাল্ট ভাল নহব তোমালোকে যদি ভাবাই থাকা যে মোৰ মেট্ৰিকত এনেকুৱা রেজাল্ট হৈছে মই সেকেন্ড ইয়াৰত আৰু কি পাম মোৰ এইচএছৰ রেজাল্ট বেয়া হ'ব গতিকে এই বেয়া হ'বই যদি ভাবি থাকা তেন্তে তো বেয়া হ'বই কাৰণ কল্পনা যেটো কৰি থাকিবা সেইটোৱে বাস্তৱত পৰিণত হ'ব গতিকে কল্পনা ভাল কৰা বাস্তৱত তোমালোকৰ ভাল হ'ব এতিয়া সকলো মানুহক এজনে চেনে যেনেকুৱা আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে তেওঁ কি আছিল তেওঁৰ লাইফ হিষ্টৰীটো শুনাচোন তেওঁক দেখি অলপমান মোটিভেশ্যন হোৱাৰ পিছতহে তোমালোকে জানিবা যে কি হৈছে আব্দুল কালাম আজাদ নাম শুনিছা আব্দুল কালাম আজাদ কি আছিল তেওঁ যদি তেনেকুৱা পৰিস্থিতিত পঢ়া শুনা কৰি এজন ভাল মানুহ হ'ব পাৰে তেন্তে তুমি কিয় নোৱাৰিবা মোৰ প্ৰশ্ন এটাই তেওঁ যদি পাৰে মই কিয় নোৱাৰিম এই তেওঁ যদি পাৰে আৰু মই কিয় নোৱাৰিম এইটো প্ৰশ্ন কৰা নিজকে কৰা কি উত্তৰ আহে উত্তৰ আহাৰ পৰা তোমাৰ ভৱিষ্যত তুমিয়ে নিৰ্ধাৰণ কৰিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এটা কথাই ক'ম তোমালোকৰ অতীত কি হৈছে সেইটো বাদ দিয়া এতিয়া ভৱিষ্যত যেটো হ'ব সেইটোক লৈ চিন্তিত থাকা কাৰণ ভৱিষ্যতে তোমাক উজ্জ্বল কৰিব অতীতে তোমাক উজ্জ্বল কেতিয়াও নকৰে অতীত গৈছে মানে পাৰ হৈ আহিছা ভৱিষ্যতত যেটো আহিব সেইটো তোমালোকৰ নৱবৰ্ষ গতিকে নৱবৰ্ষক ভাল কৰাৰ কাৰণে অলপমান চিন্তিত থাকা আৰু মোটিভেশ্যন হোৱা ঠিক আছে আৰু পঢ়া ভালকে পঢ়া মই আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰী
এইচএছত ৰিজাল্ট বহুত মানে বহুত ভাল হ'ব কিন্তু এটা প্ৰশ্ন কৰিব লাগিব যে যদি তেওঁ পাৰে মই কিয় নোৱাৰিম হোৱাই তেওঁ যদি পাৰে মই কিয় নোৱাৰিম ময়ো পাৰিম এনেকৈ কোৱা নিজকে কোৱা মটিভেশ্যন আহি যাব ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু যদি কিবা তোমালোকৰ মটিভেশ্যন দৰকাৰ হয় তেন্তে এই ভিডিঅ'টোত এটা কমেণ্ট কৰিবা মই আৰু তোমালোকক ভালকৈ মটিভেশ্যন দিয়াৰ ট্ৰাই কৰিম ঠিক আছে